মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। অলপ আগতে এটা ভিডিঅ' পোষ্ট কৰিছোঁ। তেতিয়া কৈছিলোঁ তোমালোকলৈ এটা ধুনীয়া পদ্য লৈ আহিম। পদ্যটো কাৰ জানা? সকলোৰে ককাৰ মোচৰ পদ্য। মোচ মানে জানানে? এই যে মস্তকে ওঠৰ ওপৰত একোচা চুলি থাকে, তাকেই মোচ বুলি কয়। আৰু মোচ দেখিলে সৰু ল'ৰা ছোৱালীৰ লগতে ডাঙৰৰো খুব ভয় লাগে, হয়নে? মোচ থকা মানুহক ভয় লাগে। শুনাচোন এই ককাৰ মোচৰ কাহিনী। ককাৰ মোচ। আমাৰ ককাৰ আছে জানা এডাল মস্ত মোচ। যদিহে কেতিয়াবা চুব খোজো, ককাই ক'ব ইয়াৰ পৰা গোচ। ককাৰ হাঁহিটো দেখাই নাপায়, মোচৰ তলতে থাকে। বৰ জোৰেৰে হাঁহে যদিহে মোচ কোচাহে লৰে। এদিন ৰুণে ককাৰ মোচত সানি দিলে ৰং। ককা আছিল বিচনাত শুই, পাহৰি ককাৰ খং। ককাৰ নীলা মোচ দেখি সকলোৱে হাঁহি দিলে। ককাই হঁহাৰ নুবুজি কাৰণ অবাক হৈ চালে। আমাৰ ককাৰ নীলা মোচ, কণমানি মোনে চিঞৰিলে। ককাই আৰ্চিত নিজকে দেখি বৰ লাজ পালে। ৰুণ পলাই পত্ৰং দিলে ককাৰ ভয়ত। ককাই বুজিলে ৰুণৰেই কাম, নেদেখি তাক ঘৰত। এদিন ৰুণে কপাহেৰে বনাই লৈ মোচ, ককাৰ ভাও দিব খুজি হ'ল বৰ খুচ। চকুত পিন্ধি চশমা, হাতত লাখুটি, মোচত দিলে তাও, হাঁহ হাঁহকৈ হাঁহি হাঁহি ককাই দিলেহি ভাও। ককা ওলাই কোঠাৰ পৰা কাণত ধৰি ৰুণৰ সুধিলে তোৰ অংকৰ ওলাল নে উত্তৰ? কচোন তই পাৰিবিনে ক'ব স্বাধীনতা দিৱস হয় কেতিয়া? জাতীয় পতাকাৰ ৰং কেইটা পাৰিবিনে ক'ব এতিয়া? ককাই ভাও দি থাকোঁতে ৰুণক দিলেহি মজা। ককাই আহি যেতিয়া দেখিলে তেওঁৰ ভাও দি আছে, ককাই তাৰ কাণত ধৰি কাণ পকাই অংক আৰু তাৰ নানানটা প্ৰশ্ন কৰিবলৈ ধৰিলে। ৰুণে তেতিয়াহে ককাকক জোকোৱাৰ মজা পালে। বাৰু এই সুন্দৰ ধুনীয়া ধেমেলীয়া পদ্যটো মই ক'ৰ পৰা লৈছোঁ কোৱাচোন? এইখন কিতাপ অলং দলং। লিখিছে সকলোৰে শ্ৰদ্ধাৰ অৰুন্ধতী ফুকন বাইদেৱে বা তোমালোকৰ আইতাই। কিতাপখনৰ বেটুপাতটো মই দেখুৱাই দিওঁ। ধুনীয়া নহয়? মই এইখনৰ পৰা আগতেও পঢ়িছোঁ। কেনেকুৱা পালা এই ধুনীয়া ককাৰ মোচৰ পদ্যটো শুনি? মোলৈ লিখি পঠিয়াবা। আজিৰ কাৰণে আই তোমালোকক বাই বাই বুলি কৈছোঁ আৰু লগতে শুভৰাত্ৰি জনালোঁ। সকলো কুশলে থাকিবা দেই।